মোৰ একাউণ্টত আছে 40 লাখ আৰু মোৰ ঘৰৰ বাৰীৰ পিছফালে লাক্সাৰী কাৰ পাৰ্কিং খুলি থৈ দিছোঁ আৰু গাঁৱৰ মানুহক প্ৰতিদিনে মাছে মাংসই ভাত খুৱাওঁ আৰে বিনা কাম নকৰাকৈ মই ইমানখিনি কৰোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী কি কৈছে চাওক তাৰ দৰমহা প্ৰতি একো নাই হা আপুনি মোক বিশ্বাস কৰিব নে মুখ্যমন্ত্ৰীক কমেণ্ট কৰি এটা জনাবচোন মোৰতো কোনো এটকাও সম্পত্তি নাই দৰমহাৰ বাদে মোৰ একোৱে নাই এটা বেলেগ ধৰণৰ মানুহ হয় মই এটা একদম বেলেগ ধৰণৰ মানুহ মোৰ কাম কাজ পঢ়াকৈ মোৰ তাত পইচা আহে আৰু মুখ্যমন্ত্ৰী চিধা মানুহ ন মুখ্যমন্ত্ৰী এটকাও পইচা নাই দৰমহা কেইটা বাঢ়িয়ে আৰু মুখ্যমন্ত্ৰী মানুহজনী ৰিণিকি দি নাও তাৰ মানুহজনী কি কৰে শুনিব চাওক এতিয়া মোক একো কৰিব নোৱাৰে বাইদেউটো কাম কৰি খায় ন মোৰ সম্পত্তিয়ে নাই বাইদেউটো কাম কৰি খায় ন চুৰ কৰিতো নাখায় হে মামা মিছা কথা চুৰ কৰি নহয় শব্দটো তোমাৰ ভুল ঠগি ঠগি খাই ক'ব লাগিছিল আৰু সম্পত্তি নাই ইমান সঁচা কথা কিয় কোৱা মামা থেত নাপায়